গুড মৰ্ণিং এইজনী আৰু আমাৰ ধুনু বেটাক কি খুৱাবলৈ আনিছোঁ ভাত খুৱাবলৈ আনিছোঁ আৰু মই যিহেতু মৰ্ণিং টাইমত মই নিজেই তাইক ভাত বনাই খুৱাওঁ আজি মই তাইৰ কাৰণে ভাতত দিছোঁ এয়া কাচকল আলু আপেল আৰু মুগ দালি আৰু এইটো স্বাস্থ্যৰ কাৰণে ভাল ডক্টৰে কৈছে যে মৰ্ণিং টাইমত বাচ্চাক যিমান পাৰে বইল কিবা এটা খুৱাব বিস্কুট নিদিব বিস্কুট দিলে থিনাৰ বিস্কুটটোহে দিব লাগে বাকী বিস্কুটবোৰ যদি সৰু বাচ্চাক খোৱা হয় তেতিয়াহ'লে ক্ৰিমি হোৱা চান্স থাকে যি কি নহওক ভাবিছে যে মই আজি ফুড কিয় লোৱা নাই এয়া মই উকা কপালত আছোঁ ফুট লোৱা নাই যিহেতু মোৰ আজি অসুবিধা হোৱা 3 দিন হৈছে আৰু সকলোৱে জানে যে এগৰাকী মাইকী মানুহৰ যেতিয়া অসুবিধা হয় তেতিয়া তেওঁলোকে 3 দিনৰ কাৰণে সেন্দুৰ ফুটটো চুব নাপায় আৰু যেনেকৈ ঘৰৰ বস্তু চুব নিদিয়ে পাকঘৰত সোমাবলৈ নিদিয়ে গোঁসাই ঘৰত বন্তি নলগায় তেনেকৈ বহুত নীতি নিয়ম আছে আমাৰ ঘৰতো তেনেকুৱা নীতি নিয়ম আছে যেনেকৈ মই খোৱা বাচনখন সদায় মই আছুতীয়াকৈ ৰাখোঁ আৰু এই নীতি নিয়মবোৰ আমাৰ অসমীয়া সমাজতে বেছি আছে দৰে লাগে বেলেগ সম্প্ৰদায়ৰ মাজত আছে যদিও মই নাজানো কিন্তু আমাৰ অসমীয়া মানুহে তেনেকুৱা আৰু 3 দিন হোৱাৰ লগে লগে আমি গোটেই ঘৰ দুৱাৰ চাফা কৰিব লাগে কাপোৰ ধুব লাগে আনকি যিমান ঘৰৰ মানে পৰ্দা কাপোৰ আদি কৰি নিজৰ বেডৰুমৰ কাপোৰবিলাক সকলো ধুব লাগে গতিকে ময়ো বেটিক ভাতটো খুৱাই পেলাই সেইখিনি ধুবলৈ মানে চাৰ্ফত তিয়াই থৈছোঁ ধুম এতিয়া আৰু বতৰটো আজি যিহেতু অকণ ভাল কৰিছে বতৰটো ভাল কৰিছে আৰু এইখিনিতে কালি মই এফালে গৈছিলোঁ এটা ধুনীয়া পৰিৱেশ মই দেখুৱাম সেই পৰিৱেশটো মোৰ খুব ভাল লাগিলে যিহেতু বতৰটো অকণমান ডাৱৰীয়া কৰি আছিল আৰু এনেও পাহাৰৰ ছাইডে বৰষুণটো বেছি হয় আৰু তেনেকৈ মই গৈছিলোঁ আপোনালোকক তাৰে ক্লিপটো দেখুৱাম আৰু দেখুৱাম মই জানুৱাৰী মাহ যেতিয়া বেটী তেতিয়া 2 মাহ হৈ আছিলে আচলতে বেটীৰ 2 মাহৰ যিবোৰ ফটো আছিলে তাৰেতো বহুত গাল ফটো আছে তাৰে কেইটামান ভিডিঅ' ক্লিপ মই ভাবিছিলোঁ ভিডিঅ'টোত দিম আৰু ভইচ কৈ যাম যে তাইৰ প্ৰব্লেমবোৰ কি হৈছিলে তাই কেনেকৈ ডাঙৰ হৈছিলে মোৰ কি প্ৰব্লেম হৈছিল কিন্তু সেইবোৰ আৰু কোৱাৰ প্ৰয়োজন নাই আজিকালিতো সকলোৱে জানে বা মোৰ কি প্ৰব্লেম হৈছিলে সেইখিনিকে বাৰু কেতিয়াবা শ্বেয়াৰ কৰিম এতিয়া মাত্ৰ 2 মাহৰ সেই সৰু সৰু ভিডিঅ' ক্লিপবোৰ মই সেই নইজবিলাক তাইৰ কান্দোনবিলাক সেইবিলাককে মই ইয়াতে সংযোগ কৰি দিছোঁ মই ইমান ধুনীয়া ঠাই এখিনিত আছোঁ আমাৰ ইয়াৰে হয় চাওক আমাৰ যিহেতু অৰুণাচল বৰ্ডাৰ বুলিয়ে কয় ইমান ধুনীয়া পৰিৱেশ এয়া আহিছোঁ পঞ্চায়তত অলপ পৰিৱেশটো দেখুৱাই দিছোঁ পাহাৰৰ ফালে পূৰা বৰষুণ পৰি আছে ইয়াত এইটো লিডু পাহাৰ হয় এইটোৱে কয়লাৰ পাহাৰ হয় কান্দো কান্দো কৰি দিলা যে কান্দো কান্দো কৰি দিলা যে আকৌ নামটো কি কিনো নামটো
মোৰ কোলাত তাই শুই আছে বিচনাত থলেই কান্দে আজি 2টা দিন তাই বহুত কান্দিছে ক'তো দিয়া নাই তাইক অৱশ্যে ঠাণ্ডা জানুৱাৰী মাহ এতিয়া ইমান ঠাণ্ডা ইমান কান্দে ভয়তে আজি তাইক এয়া নহৰু ৰছী পিন্ধাই দিম নাকটো জোঙা কৰি দিওঁ দেই হ'ব হামি এটা মাৰি দিয়াচোন মাৰি দিয়া নাকটো জোঙা কৰি দিওঁ দেই পিটিম কৈছা হামি এটা মাৰি দিয়াচোন মাৰি দিয়া হাঁহি বেটু হাঁহি এটা মাৰি দিয়া ধুনু আমাৰ ধুনু বেটি হাঁহি ন বেটু ধুনু বেটি হাঁহি এটা মাৰি দিয়া ধুনু বেটি ধুনু বেটি নাকটো জোঙা কৰি দিব ন ধুনু বেটি সোনা ইয়াক দেখাম এতিয়া এইজনী আমাৰ দৰ্শিতা আমাৰ দৰ্শিতা ইয়াক দেখাম এতিয়া এইজনী আমাৰ দৰ্শিতা আমাৰ দৰ্শিতা দৰ্শিতা মা ধুন এইজনী ধুন